নিশ্চয়কৈ ৰাজদীপ খন্তেক পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ খানাপাৰাৰ হেলিপেডৰ পৰা উৰা মাৰিব ঢেকীয়াজুলিলৈ। আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। বিপুল ৰাজ আছে, বিপুল ৰাজে দেখুৱাবলৈ যত্ন কৰিছে যে ইতিমধ্যেই যিখন হেলিকপ্টাৰত তেওঁ যাব, সেই হেলিকপ্টাৰ ইতিমধ্যে সাজু কৰি ৰখা হৈছে আৰু কেউফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। কইনাধৰাত যিহেতু তেওঁ নিশাটো আছিল, কালিৰ দিনটোত যিহেতু গুৱাহাটীত 4টা সমষ্টিত ৰোড শ্ব' কৰিছিল আৰু সেই ৰোড শ্ব'ৰ পাছত নিশাটো কইনাধৰাত তেওঁ আছিলে আৰু কইনাধৰাৰ পৰা এইখিনি মুহূৰ্তত তেওঁ আহি আছে, অৰ্থাৎ এই হেলিপেডলৈ আহি আছে। খন্তেক সময় পিছতে এইখন হেলিকপ্টাৰ উঠিব, যিখন হেলিকপ্টাৰ আমি দেখুৱাই আছোঁ। এয়া হৈছে অমিত শ্বাহৰ এখন বিশেষ হেলিকপ্টাৰ আৰু এই হেলিকপ্টাৰখনত উঠি তেওঁ ৰাওনা হ'ব ঢেকীয়াজুলিলৈ আৰু ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংহলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বাগিচা ফুটবল যি খেলপথাৰ আছে, সেই বাগিচা ফুটবলৰ খেলপথাৰত বিশাল যি জনসভা, সেই বিশাল জনসভা সম্বোধন কৰিব আৰু সেই বিশাল জনসভাতেই অশোক সিংহলৰ হৈ তেওঁ প্ৰচাৰ চলাব আৰু অশোক সিংহলৰ প্ৰচাৰৰ পাছতে তেওঁ তাৰ পৰা পোনে পোনে ৰাওনা হ'ব নলবাৰীলৈ। নলবাৰীত আটাইকেইটা সমষ্টিত বৰক্ষেত্ৰী, নলবাৰী, টিহু এই আটাইকেইটা সমষ্টিৰ প্ৰচাৰ অভিযান চলাব নলবাৰীৰ চামতা হায়াৰ ছেকেণ্ডাৰী যি খেলপথাৰ আছে, সেই খেলপথাৰত। আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে এইখন হেলিকপ্টাৰ ইতিমধ্যে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইটো স্থানৰ পৰাই ৰাওনা হৈছে, তেওঁ বোকাজানলৈ ৰাওনা হৈছে আৰু এইখিনি মুহূৰ্তত এইখন হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে। এইখন হেলিকপ্টাৰেৰে ৰাওনা হ'ব আৰু এইখিনি মুহূৰ্তত খবৰ এটা আহিছে যে হেলিকপ্টাৰত যোৱাৰ কথা আছিল, কিন্তু প্ৰতিকূল বতৰ আৰু প্ৰতিকূল বতৰৰ বাবে তেওঁ হেলিকপ্টাৰ নাকচ কৰিছে। এইখিনি মুহূৰ্তত আমাৰ হাতত খবৰ আহিছে যে হেলিকপ্টাৰত যোৱাটো তেওঁ নাকচ কৰিছে। তেওঁ ৰাজপথেৰে গৈছে আৰু ৰাজপথেৰে গৈ তেওঁ উৰাজাহাজেৰে তেওঁ ডিব্ৰুগড়লৈ যাব আৰু ডিব্ৰুগড়ৰ পৰা সেই স্থানলৈ যাব বুলি আমাৰ হাতত খবৰ আহিছে। কাৰণ এইখিনি মুহূৰ্তত আমি যি দৃশ্য দেখুৱাইছোঁ, যিখিনি ইয়াত লোক আছিলে, সেই নিৰাপত্তাৰক্ষী আছিলে, তেওঁলোকৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে হেলিকপ্টাৰ তেওঁ বাতিল কৰিছে হেলিকপ্টাৰ যাত্ৰা, অৰ্থাৎ তেওঁ এয়াৰপৰ্টলৈ গৈছে। এয়াৰপৰ্টৰ পৰা তেওঁ উৰাজাহাজেৰে তেওঁ সেই স্থানলৈ যাব, অৰ্থাৎ ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰ যোগে ঢেকীয়াজুলিলৈ আহিব। কাৰণ প্ৰতিকূল বতৰ, কাৰণ বৰষুণ কিছু সময় পূৰ্বে বৰষুণ দি আছিলে, গতিকে চিন্তিত হৈছে আৰু এইখিনি মুহূৰ্তত খবৰ আহিছে যে এই হেলিকপ্টাৰেৰে নাযায়, তেওঁ ৰাজপথেৰে যাব। ৰাজপথেৰে গৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা তেওঁ উৰাজাহাজেৰে ৰাওনা হ'ব। এইখিনি মুহূৰ্তত শেহতীয়াভাৱে খবৰ আহিছে, কিন্তু আন প্ৰান্তত আমি দেখুৱাবলৈ যত্ন কৰিম, যিহেতু বহুকেইখন হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে। অন্যান্য যিসমূহ নেতা আছে, সেই নেতাসমূহ এইটো স্থানৰ পৰা এইসমূহ হেলিকপ্টাৰ যিহেতু সাজু কৰি ৰখা হৈছে। এইখিনি মুহূৰ্ততো ইয়াত 5খন হেলিকপ্টাৰ মজুত কৰি ৰখা হৈছে। এই 5খন হেলিকপ্টাৰৰ এখন এখনকৈ আমি ক'বলৈ বিচাৰিম যে এখন কংগ্ৰেছৰ ইয়াত আছে, এখন আছে অসম গণ পৰিষদৰ, এখন আছে অসম জাতীয় পৰিষদৰ, আন এখন আছে AIUDFৰ আৰু এই হেলিকপ্টাৰসমূহেৰে তেওঁলোকে যাত্ৰা কৰিব। কিন্তু এইখিনি মুহূৰ্তত যিহেতু আমি যি দৃশ্য দেখুৱাই আছিলোঁ যে অমিত শ্বাহৰ বাবে এখন হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছিলে, এই বগা ৰঙৰ যিখন হেলিকপ্টাৰ, এই হেলিকপ্টাৰখন সাজু কৰি ৰখা হৈছে, বগা ৰঙৰ হেলিকপ্টাৰখন। কিন্তু এইখন হেলিকপ্টাৰত যোৱাৰ কথা যিহেতু পূৰ্বৰ পৰাই আছিলে আৰু সেই অনুসৰিয়েই সিদ্ধান্ত লোৱা হৈছিল যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কেউফালে গঢ়ি তোলা হৈছিল আৰু একাংশ লোকে তেওঁক আদৰিবলৈ আহিছিল। আমি দেখুৱাবলৈ যত্ন কৰিম, বিপুল ৰাজে দেখুৱাবলৈ যত্ন কৰিব যে একাংশ বিজেপিৰ নেতা তেওঁলোকে আদৰিবলৈ সাজু হৈ আছিল, কিন্তু হঠাৎ তেওঁ সিদ্ধান্ত বাতিল কৰিলে যে হেলিকপ্টাৰত যোৱাৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্ত বাতিল কৰিলে। তেওঁ ৰাজপথেৰে গৈ উৰাজাহাজেৰে তেওঁ সেই স্থানলৈ যাব, অৰ্থাৎ ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ৰ পৰা হয়তো ঢেকীয়াজুলিলৈ হেলিকপ্টাৰ যোগে আহিব। গতিকে কিছু সময় পূৰ্বে অমিত শ্বাহ মূল যি ৰাজপথ কইনাধৰাৰ পৰা ওলাই আহিছে আৰু ওলাই আহি মূল ৰাজপথেৰে তেওঁ বিমানবন্দৰলৈ যাত্ৰা কৰিছে আৰু বিমানবন্দৰৰ পৰা তেওঁ উৰা মাৰিব উৰাজাহাজেৰে।